এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে বিএডৰ এন্ট্ৰেন্স এক্সাম আহিলে অহা 20 তাৰিখে বিএডৰ এন্ট্ৰেন্স এক্সাম গতিকে আমাৰ সময় এইখিনি সময়ত আমি প্ৰিপাৰেচন কৰাটো ভাল ইয়াৰে আগতে এটা PYQ লৈ আনিছিলো মানে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ তাতে মই যোৱা বছৰৰ বিএডৰ কোৱেশ্চন পেপাৰখনত এন্ট্ৰেন্সত যি কোৱেশ্চন আহিছিল সেই গোটেইখিনি মই লৈ আনিছিলো আৰু সলভ কৰি দিছিলো এতিয়া PYQs আমাৰ শেষ হোৱা নাই আজি আৰু কিছু কোৱেশ্চন লৈ আনিছো যিখিনি ইয়াৰে আগৰ কিছু পৰীক্ষাত আহিছিল গতিকে তেনেকে মিক্স কৰি 15টা মান এমচিকিউজ এটা সৰু ভিডিঅ' এটা কৰিম গতিকে এই গোটেইখিনি আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু আশা কৰিছো এই যিখিনি কোৱেশ্চনছ আছে আপোনালোকৰ কামত আহিব গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই কহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি বিএডৰ এন্ট্ৰেন্সৰ কাৰণে কিছু PYQs ডিসকাস কৰি আছিলো আজি আমি পাৰ্ট লৈ আনিছো আপোনালোকৰ কাৰণে আমি কোৱেশ্চনখিনিৰ মাজলৈ যাওঁ পোনে পোনে ঠিক আছে প্ৰথম যেটো কোৱেশ্চন আছে হেতু কি দিয়া আছে সিলেক্ট দা এপ্ৰোপ্ৰিয়েট ওয়ার্ড ফ্ৰম দা ব্ল্যাঙ্ক স্পেস ইন দা ফলোইং সেন্টেন্সেস এই ব্ল্যাঙ্ক স্পেসটো কাৰণে কি কৰিব দিছে এটা এপ্ৰোপ্ৰিয়েট ওয়ার্ড বিচাৰিব দিছে লাইফ ইজ টু ডেট প্লেজার ইজ টু ড্যাশ ঠিক আছে লাইফ ইজ টু ডেট তাৰ মানে জীৱনটো মৰণৰ কাৰণে যেনেকুৱা হ'ব প্লেজাৰটো আনন্দটো কিহৰ কাৰণে তেনেকুৱা হ'ব হেতু আমাক সুধিছে এতিয়া এটো ওয়ার্ড এনালজি বুলি আমি ধৰি লব পাৰো ওয়ার্ড এনালজিত কেনেকে দিয়ে ওয়ার্ড এনালজিত দিয়ে লাইফ ডেট এইটো ডাবল কৰি দিয়া থাকে কি দিয়া থাকে দেন দিয়া থাকে প্লেজার তাৰপিছত দিয়া থাকে ড্যাশ এতিয়া লাইফৰ অপোজিটটো যদি ডেট হয় জীৱনৰ অপোজিটটো মৃত্যু প্লেজাৰৰ অপোজিটটো কি হ'ব আনন্দৰ অপোজিটটো হ'ব দুখ হয় নে নহয় আমাক কি দিছে সাফাৰিং পভাৰ্টি পেইন আৰু এংগুইশ হয়নে কোনটো হ'ব প্লেজাৰৰ ডাইৰেক্ট অপোজিটটো হ'ল পেইন হয় বাৰু সাফাৰিং পভাৰ্টি এংগুইশ এবিলাকেও অলমোস্ট সিমিলাৰ মেইন কৰে কিন্তু পেইনটো ইয়াতে আহিব কাৰণ এক্স্যাক্টলি অপোজিট তা মানে প্লেজাৰৰ অপোজিট এক্স্যাক্ট অপোজিটটো হৈছে পেইন ঠিক আছে লাইফ ইজ টু ডেথ প্লেজার ইজ টু পেইন এনেকে ইউজ কৰা যায় গতিকে অপশন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম কি সুধিছে চাব choose the appropriate synonym for the word remorse from the options given below remorse মানে কি remorse মানে হৈছে remorseৰ meaningটো হৈছে অনুশোচনা তাৰমানে কিবা এটা বস্তু মই বেয়া এটা কৰিছিলো এতিয়া মই কি কৰি আছো পস্তাই আছো ৰিগ্ৰেট কৰি আছো সো কি হয় ৰিজয়স জেলাস ৰেপেন্টেন্স আৰু ৰিলিফ ৰিজয়স জেলাস ৰেপেন্টেন্স আৰু ৰিলিফ সো অনুশোচনাৰ যেটো কি আছে সিনোনিম আছে হেতু হৈ যাব ৰেপেন্টেন্সৰ আৰু এটা সিনোনিম আছে হেতু বেছি ইজি হয় সবৰ কাৰণে হেতু হল কি ৰিগ্ৰেট মানে অনুশোচনা ৰিগ্ৰেটটো ভাৰ্ব হিচাপে ইউজ হয় অনুশোচনা কৰা অনুতাপ কৰা আৰু কি হয় ৰিপেন্টেন্সটো কি অনুশোচনা হয় সো ৰিমৰ্সৰ যেটো সিনোনিম আছে হেতু হৈ যাব ৰিপেন্টেন্স ঠিক আছে সো অপশন সি again is the correct answer for question number 2 আমি ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম এটো চাব the new findings on the virus caused panic among the scientists and management dash এতিয়া চাব নিউ ফাইন্ডিংস অন দ্য ভাইৰাছ এটা ভাইৰাছ আছিলে সেই ভাইৰাছটোৰ বিষয়ে নতুন কিবা কিবি কথা পোৱা গৈছে বিচাৰি পোৱা গৈছে আৰু হেতুৱে কি কৰিছে সাইন্টিস্ট আৰু ম্যানেজমেন্ট আটাইৰে মাজতে কি কৰিছে পেনিক ক্ৰিয়েট কৰিছে তেওঁলোকৰ মাজত হুৱা দুৱা লাগিছে তাৰমানে আৰু এই হুৱা দুৱাটো কি বুলি কৈছে একে নিচিনাকে হৈছে সো আমাক কি দিছে ফিল আপ দ্য ব্ল্যাঙ্ক ইউজিং দ্য কারেক্ট অপশন গিভেন বিলো এই গুটেই কেইটা একে নিচিনাই বুজায় লাইক লাইকলি লাইক আৰু লাইকৱাইজ ঠিক আছে লাইকৱাইজ আপোনালোকে দুই এটা সেন্টেন্সত হয়তো ব্যৱহাৰ কৰি পাইছে বাট ইয়াতে লাইকৱাইজ নহয় সো আমি ইয়াক এলিমিনেট কৰিব পাৰো লাইক মানে হৈছে এটোৰ নিচিনাকে একে নিচিনাকে আৰু লাইক মানে পছন্দ কৰাও হয় লাইকলি হলে সম্ভাৱনা থকা বুজায় দিস ইজ লাইকলি টু হ্যাপেন ঠিক আছে আৰু এলাইক মানে হৈছে একে নিচিনা দুটা বস্তুক একে নিচিনা কৰিলে এটো এলাইক বুলি কয় যেনে মানুহৰ কিছুমান লুক এলাইক থাকে মানে তেনেকুৱা সো ইয়াতে কি হ'ব ইয়াতে হ'ব অপশন সি এলাইক to হ'ব ইয়াতে the new findings on the virus caused panic among the scientists and management alike ঠিক আছে তাৰ পিছৰ সেন্টেন্সটো ফালে যাম নম্বৰ 4 ৰ ফালে যাম near the natural history museum there is a bridge that's the river Nile নদী বা নীল নদী বুলি যিখনৰ কথা আমি কওঁ এটা কৈছে নেচাৰেল হিষ্ট্ৰী মিউজিয়াম এটা আছে
যে প্ৰাকৃতিক ঐতিহাসিক এটা মিউজিয়াম সংগ্ৰহালয় এটা আছে তাৰে ওচৰতে কি there is a bridge এখন দলং আছে কিহৰ ওপৰত নীল নদীৰ ওপৰত এতিয়া আমাক কি দি আছে above over off আৰু towards হয়নে কোনটো হ'ব above আৰু over এই দুটাই ওপৰত বুজাই এতিয়া এটা কথা চাব towards ইয়াতে নহয় towards মানে হৈছে directionৰ preposition towards মানে ফালে ব্ৰিজখন কি নদীৰ ফালে নাথাকে নদীৰ ওপৰত থাকে হয় জানো নহয় জানো সো অফ দা ৰিভাৰ যদি দিয়ে তেতিয়া নদীৰ পৰা দূৰত আছে তাৰমানে আঁতৰত আছে তেনেকুৱাহে বুজাব ঠিক আছে সো above আৰু over আছে ইয়াৰ ভিতৰত কোনটো হ'ব ইয়াৰ ভিতৰত হ'ব over দলংখন সদায় over বা কেতিয়াবা যদি আন কিবা ক্ষেত্ৰত কি হয় acrossও কেতিয়াবা ব্যৱহাৰ হয় দুই এটা জায়গা কিন্তু কি হ'ব ইয়াতে হ'ব over there is a bridge over the river Nile এইটো বুজাইছে ঠিক আছে অপশন B will be the correct answer for question number কিমান 4 আমি নেক্সট কোৱেশ্চনটো ফালে যাব পাৰো ইয়াৰ পিছত কোনটো কোৱেশ্চনৰ কথা কৈছে চাব number 5 one who does not care for literature or art is called a dash এনেকুৱা এজন মানুহ যিয়ে কি নকৰে লিটাৰেচাৰে হওক সাহিত্য হওক বা সংস্কৃতি হওক এনেকুৱা কোনো ধৰণৰ বস্তু ভাল নাপায় বা এইবিলাক বস্তু অলপ এৰাই চলিব বিচাৰে মানে কি নাপায় ভাল নাপায় তেনেকুৱা মানুহক কি বুলি কয় আমাৰ ইয়াতে চাৰিটা ৱৰ্ড দিয়া আছে চাব হিপোক্ৰিট দিয়া আছে হিপোক্ৰিট মানে কি যাৰ কথা আৰু কামৰ মিল নাথাকে যিয়ে কয় এটা বেলেগ কিন্তু কৰোতে বেলেগ এটা কৰে সেইজনক হিপোক্ৰিট বুলি কয় ৰাইট আৰু নিজে কৰোতে এটা বেলেগ কয় আনৰ ক্ষেত্ৰত কিবা এটা বেলেগ কয় তেনেকুৱা মানুহক হিপোক্ৰিট বুলি কয় প্ৰিমিটিভ হৈছে প্ৰিমিটিভ যাৰ ব্ৰেইনটো ডেভেলপ নহল বেছি চিম্পল টোন বুলিও ক'ব পাৰি অলপ ভোলা ভালা গাধ বুলিও ক'ব পাৰি সৰল ভাষাত তেনেকুৱা মানুহক প্ৰিমিটিভ বুলি কয় ডিক্টেটৰ হৈছে যিয়ে নিজৰ মতে আনক কৰায় নিজৰ যিটো ইচ্ছা সেইটো আনক কৰায় তাৰমানে নিজৰ ইচ্ছাত আনক কাম কৰায় সেইজনক ডিক্টেটৰ বুলি কয় আৰু ফিলিষ্টাইন হ'ল সেইজন মানুহ যিজনৰ কি আৰ্ট বা লিটাৰেচাৰৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই বা ডাজন্ট কেয়াৰ আৰ্ট বা লিটাৰেচাৰৰ কথা একো কেয়াৰ নকৰা মানুহজনক কি বুলি কয় ফিলিষ্টাইন বুলি কয় হল question number 5 is done now ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম number 6 কি দিয়া আছে choose the correct pair from options in which the words bear the same relationship to each other as the words of the given pair আমাক এটা given pair দিছে হা stage আৰু থিয়েটাৰৰ এটা pair দিছে আৰু তলত যিকেইটা অপশন দিয়া আছে সেই অপশন কেইটাৰ পৰা কাৰেক্ট অপশনটো বিচাৰি উলিয়াব দিছে যিটো অপশনত এনেকুৱা এটা পেয়াৰ আছে যিটো অপশনত এনেকুৱা এটা জোৰ আছে সেই জোৰটোৱে ওপৰত আমাক দিয়া জোৰটোৰ নিচিনা একে নিচিনা মিন কৰে ষ্টেজ আৰু থিয়েটাৰ ঠিক আছে ষ্টেজ আৰু থিয়েটাৰ তাৰমানে কি থিয়েটাৰ দেখুৱাবৰ কাৰণে থিয়েটাৰ পাৰফৰ্ম কৰিবৰ কাৰণে ষ্টেজ এখন লাগে বা ষ্টেজত আমি থিয়েটাৰ পাৰফৰ্ম কৰিব পাৰো অপশন কেইটা কি দিছে চাব বেডৰুম আৰু হাউচ এতিয়া ষ্টেজত যেনেকে থিয়েটাৰ কৰিব পাৰি বেডৰুমৰ ভিতৰত হাউচ বনাব পাৰি নেকি নোৱাৰি উল্টাহে হয় হাউচটোৰ ভিতৰতহে এটা বেডৰুম থাকে বা দুটা বেডৰুম থাকে হয় নে নহয় সো কাৰ আৰু ৰ'দ ষ্টেজৰ ওপৰত যদি থিয়েটাৰ কৰিব পাৰি ষ্টেজত থিয়েটাৰ পাৰফৰ্ম কৰিব পাৰি কাৰৰ ওপৰত ৰ'দ বনাব পাৰি নেকি নোৱাৰি ৰাইট ৰ'দটোৰ ওপৰতহে কাৰখন চলাব লাগিব ঠিক তেনেকে পেচেণ্ট আৰু হস্পিটেল এতিয়া পেচেণ্ট এটাৰ গাৰ ওপৰত আমি হস্পিটেল বনাব নোৱাৰো কিন্তু কি কৰা যায় হস্পিটেল এখনৰ ভিতৰতহে পেচেণ্টটো এডমিট হয় এতিয়া স্কুল আৰু এডুকেশ্যন আছে হয়নে স্কুলৰ ভিতৰত আমি এডুকেশ্যন দিব পাৰো নে নোৱাৰো পাৰো সো কি হ'ব ষ্টেজ আৰু থিয়েটাৰৰ যিটো ৰিলেশ্যন স্কুল আৰু এডুকেশ্যনৰ সেইটোৱে ৰিলেশ্যন ঠিক আছে এইটো লজিকেল বস্তু হয় কেতিয়াবা আপোনালোকৰ ৰিজনিঙতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে সদায় যে এনেকুৱা কুৱেশ্যন সদায় ইংলিছতে আহিব তাৰে কোনো মানে নাই কেতিয়াবা ৰিজনিং জাতীয় বস্তুটো আহিব পাৰে সো ইয়াৰে কাৰেক্ট আনসাৰটো হৈ গ'ল অপশন ডি আমি গম পাই গ'ল হ'ল তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম Number 7 or ফালে আহিছো select the correct pair from the options given below which bears the same relationship as termite wood ঠিক আছে টাৰ্মাইট আৰু উডৰ যিটো ৰিলেশ্যনশ্বিপ আছে তেনেকুৱা একে নিচিনা ৰিলেশ্যনশ্বিপ তলৰ কোনটো পেয়াৰে বুজাই আমাক সুধিছে এতিয়া এইটোত কি হ'ব চাব টাৰ্মাইট এটা এনেকুৱা বস্তু টাৰ্মাইটে কি কৰে উডটোক আল্টিমেটলি ডেষ্ট্ৰয় কৰে সি উডটো খাই দিয়ে মানে কাঠ যে কুটে তেনেকুৱা পোক কিছুমান যে থাকে সেইটোকে টাৰ্মাইট বুলি কয় টাৰ্মাইটে কি কৰে কাঠটো নষ্ট কৰি দিয়ে নাইকিয়া কৰি দিয়ে এতিয়া বাকী কেইটাৰ কোনটোৰ কাৰ লগত এনেকুৱা ৰিলেশ্যন আছে আমি সেইটো চাব লাগিব নিম আৰু কটন নিমটো কি হয় নিম গছ আৰু কটন নিমেটো কটনক ডেষ্ট্ৰয় কৰি নিদিয়ে দিয়ে জানো নিদিয়ে ডেষ্ট্ৰয় কৰি ৰাইট ফাইবাৰ জুট এইটো উল্টা হৈ গ'ল যে জুটৰ পৰাহে ফাইবাৰ কি কৰা যায় পোৱা যায় বা নিৰ্মাণ কৰা যায় উলিওৱা যায় থ্ৰেড আৰু ক্লথ থ্ৰেড মানে হৈছে কি সূতা সূতাটোৱে কি কৰে
ক্লথটো চিলাইহে দিয়ে, ভালহে কৰে। অপজিট কোনটো কৰে? মথ আৰু wool, ঠিক আছে। টাৰ্মাইট আৰু woolৰ যিটো ৰিলেশ্যন সেম হ'ব মথ আৰু wool, গতিকে অপশ্যন ডি will be the correct option for question number কিমান 7 হল। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাব পাৰো আমি। আহিছো 8 নম্বৰৰ ফালে। Select the appropriate word to fill in the blank space in the following sentence. The first dash of COVID-19 infection includes fever and cold. ইয়াতে খালি জেগাটোত ড্যাশৰ জেগাত কোনটো শব্দ হ'ব আমাক বিচাৰিব দিছে। চিম্পটম, চিম্পোজিয়াম, তাৰপিছত কি আছে ৰিজাল্ট আৰু বিহেভিয়াৰ। এই গোটেই কেইটাৰে মিনিং কেইটা চাই ললে আমি কি কৰিব পাৰিম, আমি গম পাম কোনটো বস্তু কি হয়। এতিয়া বিহেভিয়াৰ মানে কি? বিহেভিয়াৰ মানে হৈছে আচৰণ, আচাৰ ব্যৱহাৰ, ৰাইট। ৰিজাল্ট মানে হৈছে ফলাফল। চিম্পোজিয়াম মানে হৈছে এটা কনফাৰেন্সৰ নিচিনা মিটিং এটা য'ত পাৰ্টিকুলাৰ বস্তু এটা আলোচনা হয়। চিম্পটম মানে হৈছে লক্ষণ। এতিয়া COVID-19 এটা বেমাৰ, বেমাৰৰ কি থাকে? লক্ষণ থাকে। চ' অবভিয়াছলি কি হ'ব? এইটো হ'ব চিম্পটম। The first symptom of COVID-19 infection, যেতিয়া COVID-19 ইনফেকচন হয়, প্ৰথম লক্ষণটো কি? Includes fever and cold, তাতে জ্বৰ আৰু চৰ্দি, পানী লগা জ্বৰ আৰু জ্বৰ সোমাই থাকে। চ' এয়া হৈছে কি? COVID-19ৰ লক্ষণ। লক্ষণটো হৈছে symptom. Option A will be the correct answer for question number কিমান 8 হল। নেক্সট কুৱেশ্যনৰ ফালে যদি আমি যাওঁ, কুৱেশ্যন নম্বৰ 9ৰ ফালে যদি যাওঁ, which of the following words has a meaning opposite to that of feasible? ফিজিবলৰ হেৰিটো কি সুধিছে? ফিজিবলৰ অপজিট কোনটো হয়? অৰ্থাৎ এন্টনিম সুধিছে আমাক। মানে কিবা এটা বস্তু যিটো পাৰফৰ্ম কৰিব পাৰি, যিটো এক্টিভিটি কৰিব পাৰি, যিটো টাস্ক কমপ্লিট কৰিব পাৰি, সেইটো ফিজিবল বুলি কয়। তাৰপিছত আনএটেণ্ডেড মানে হৈছে কোনোবা এটা বস্তু মই এটেণ্ড নকৰিলো। চাপোজ মিটিং এখন আছিল, মই এটেণ্ড নকৰিলো, মিটিংখনত মই উপস্থিত নাছিলো, সেইটো আনএটেণ্ডেড। ফিজিকেল মানে হৈছে শাৰীৰিক, যিটো শাৰীৰিকভাৱে বা কায়িকভাৱে এক্সিষ্ট কৰে। আৰু প্ৰেক্টিকেল মানে হৈছে ব্যৱহাৰিক। আনএভিয়েবল মানে হৈছে যিটো বস্তু পাৰফৰ্ম কৰিব পৰা নাযায়। গতিকে ফিজিবলৰ অপজিটটো কোনটো হ'ব? এইটো, যিটো টাস্ক কমপ্লিট কৰিব পৰা নাযায়, যিটো কৰাটো সম্ভৱ নহয়, সেইটোকে আনএভিয়েবল বুলি কয়। হল, কুৱেশ্যন নম্বৰ 9 আমাৰ ডান। ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে আহিছো, নম্বৰ 10। ইয়াতে কি দিয়া আছে? Select from the words given below which has a meaning similar to obstacle. Obstacle মানে হৈছে কি? Obstacle মানে বাধা বা সৰি, ধটো বেয়া হল, আখৰটো বেয়া হল, বাধা। বা আৰু এটা বৰ ধুনীয়া শব্দ আছে, ইয়াক আমি কি কৰো? ব্যৱহাৰ কৰিব লাগে, অন্তৰায়। বাধা বা অন্তৰায়, ঠিক আছে। বেনিফিট, ক্লিয়াৰেন্স, এক্সেসৰি আৰু বেৰিয়াৰ। চিমিলাৰ সুধিছে, দ্যাট মিন্স চিনোনিম সুধিছে। বেনিফিট মানে হৈছে লাভালাভ, কাৰোবাৰ কিবা এটা লাভ হলে এইটো বেনিফিট হোৱা বুলি কয়। ক্লিয়াৰেন্স, যেতিয়া আমি কিবা এটা কথা ক্লিয়াৰ কৰি দিওঁ, মুকলিকে ঘোষণা কৰি দিওঁ, বা কিবা এটা বস্তু ক্লিয়াৰলি নাকাৰি দিওঁ, সেইটো ক্লিয়াৰেন্স। এক্সেসৰি মানে হৈছে এক্সেসৰি, যিকোনো চশমা হ'ব পাৰে, মানুহৰ জোতা হ'ব পাৰে, মানে এই ঘড়ীটো হ'ব পাৰে, এইবিলাক চব এক্সেসৰিজ। আৰু বেৰিয়াৰ মানে হৈছে বাধা। চ' এইটোৱে হ'ব ইয়াৰে কি? চিনোনিম। অপশ্যন D will be the correct answer for question number 10. তাৰপিছৰ কুৱেশ্যনটো ফালে আহিছো, কি দিয়া আছে? নম্বৰ 11. Select the appropriate words to fill the blank space in the following sentence. তলৰ সেন্টেন্সটোৰ যিটো blank space আছে, সেইটো কি কৰিব দিছে? এইখিনিত আছিলে, এইটো অকমান উল্টা হৈ থাকিলে। টেলেণ্টেডটো ইফালে আহিব। এই blank space টো চাও। The music teacher urged Rina not to dash singing as she was very talented. টেলেণ্টেড আছিলে ৰীনা বহুত, সেইকাৰণে মিউজিক টিচাৰ গৰাকীয়ে তাইক কৈছিল যাতে তাই কি কৰি নিদিয়ে? ছিংগিংটো এৰি নিদিয়ে। চ' আমাক এৰি দিয়াৰ কি লাগে? এৰি দিয়া মিনিংটো কোনটোৱে বুজায়? কোনটো ফ্ৰেজেল ভাৰ্বে এৰি দিয়া মিনিংটো বুজাব? গিভ ডাউন, গেট ডাউন, গিভ আপ আৰু গিভ অফ। ইয়াৰে গিভ আপটো হ'ব। গিভ আপ মানে হৈছে ত্যাগ কৰা বা এৰি দিয়া। নট টু কি? এইটো, the music teacher urged Rina not to give up singing as she was very talented. যিহেতু ৰীনা বহুত টেলেণ্টেড আছিল, খুব প্ৰতিভাশালী আছিল, গতিকে মিউজিক টিচাৰ গৰাকীয়ে তাইক পৰামৰ্শ দিছিল যাতে তাই ছিংগিংটো কেতিয়াও বাদ নিদিয়ে, যাতে গান গোৱাটো কেতিয়াও বাদ নিদিয়ে। হল, তাৰপিছত কি আছে? নম্বৰ 12ৰ ফালে,
আহিছো fill in the blank space of the following sentence with a suitable preposition from the options given below. এটা preposition দিব লাগে. He was in a hurry and just glanced dash the letter over at through আৰু out. glance ৰ লগত কি ব্যৱহাৰ নকৰো আমি out ব্যৱহাৰ নকৰো. glance through, glance over আৰু glance at. এতিয়া he was in a hurry লৰালৰিকে আছিল ততাটো ইয়াত আছিল হয়নে গতিকে এই যিটো লৰালৰি বা হোৱা দোৱা তেনেকুৱা মোমেন্টত কি কৰিব জাষ্ট গ্লান্স এড হ'ব নে নহয় গ্লান্স অভাৰ তাৰমানে জাষ্ট বস্তুটো চাইছে আৰু কি দিয়া আছে জাষ্ট বস্তুটো অকনমান ওপৰে ওপৰে চাইছে তাৰমানে ওপৰে ওপৰে চকু ফুৰাই চাইছে আৰু তাৰপিছত গুচি গ'ল হি ৱাজ ইন এ হাৰি এণ্ড জাষ্ট গ্লান্সড অভাৰ দ্য লেটাৰ এইটো হ'ব ঠিক আছে চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান 12 ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম Next question কি দিয়া আছে চাব number 13 consider the sentence given below তলত দিয়া sentence পঢ়িব দিছে last night the dog dashed for a long time fill in the blank with the appropriate verb form of the options given below has barked had been barking নে was barking কোনটো হ'ব এতিয়া last night the dog dashed for a long time এটা কৈছে but কিমান সময় আমি নাজানো কোন সময়ৰ পৰাও আমি নাজানো গতিকে had been barking আমি ইয়াতে নিদিও ঠিক আছে last night যেহেতু ৰাতিৰ কথা ইয়াতে past perfect ব্যৱহাৰ কৰিলে কি হৈ যাব দুটা ঘটনা হ'ব লাগিব এটা আনটোতকে আগত হ'ব লাগিব ইয়াতেতো এটাই ঘটনা হৈছে গতিকে এইটো ঘটনাকে চিধা আমি past perfect লিখিব নোৱাৰো গতিকে had barked নহয় has barked এইকাৰণে নহয় কাৰণ এইটো এইমাত্ৰ হোৱা ঘটনা নহয় এইটো আগতেই হৈছে ৰাইট ইয়াতে কি হ'ব was barking হ'ব যে যোৱা ৰাতি কুকুৰটোৱে ভুকি আছিলে যোৱা ৰাতি কুকুৰটোৱে কি কৰি আছিল ভুকি আছিল বহু সময় ধৰি সেইটো হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ হল এবাৰ যাম আমি কুৱেশ্যন নম্বৰ 14 ৰ ফালে কি সুধিছে ইয়াতে in the following sentence fill the blank space with the pronoun given below correct sorry এই correct টো ক'ত হ'ব লাগে with the correct pronoun ইয়াতে হ'ব লাগে in the following sentence fill the blank space with the correct pronoun given below Nita slipped on the road and heard dash নিতা ৰাস্তাত পৰিল আৰু তাই নিজকে কি কৰিলে আঘাতপ্ৰাপ্ত কৰিলে hurt কি হ'ব himself themselves her আৰু herself কোনটো আছে her দিলে হ'ব নে নহ'ব কি হ'ব self এটা লাগিবই so themselves হ'ব নেকি নহয় কাৰণ নিতাটো অলৰেডি সিঙ্গুলাৰটো হয় এতিয়া himself আৰু herself ৰ কোনটো হ'ব যেহেতু নিতাটো ফিমেল গতিকে herself হৈ যাব অপশ্যন ডি will be the answer for question number কিমান 14 Nita slipped on the road and hurt herself এইটো হ'ব আনসাৰ নম্বৰ 14 ৰ কাৰণে ঠিক আছে এইটো হৈ গ'ল আজিলৈ এইখিনি আছিল আমাৰ কোৱেশ্চনছ আই হোপ এইখিনি আপোনালোকে বুজি পালে বা আপোনালোকৰ কামত আহিব এতিয়া আপোনালোকে যদি আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰে জড়িত হ'ব পাৰে কাৰণ বিএড এক্সাম বুলিয়ে নহয় যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে আমি ক্লাছ কৰোঁ নতুন নতুন কোৰ্চেছ আমাৰ লঞ্চ হৈয়ে আছে গ্ৰেড 4 বা 3 ৰ পৰা আৰম্ভ কৰি আপ টু চিভিল চাৰ্ভিচেছ গোটেইখিনি ক্লাছ আমি কৰোঁ গোটেইখিনি ক্লাছেছ হয় আমি বিভিন্ন ধৰণৰ মক টেষ্ট ৰিলিজ কৰোঁ ফ্ৰী আছে কিছুমান পেইড আছে আমাৰ বিভিন্ন কোৰ্চেছ আছে লগতে লাইব্ৰেৰী ফেচিলিটিজ আছে আৰু এই গোটেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱাটো জৰুৰী চ' দিছ ইজ দ্য QR কোড টু জইন দ্য অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ইকুহিপাত যদিহে আপোনালোকে জইন কৰিব বিচাৰে এই পৰ্যন্ত জইন নাই কৰা তেতিয়াহ'লে এইটো স্কেন কৰি অতি শীঘ্ৰে জইন কৰি ল'ব পাৰে আৰু লগতে মোৰ এটা নিজা ইউটিউব চেনেল আছে মোৰ এটা নিজা টেলিগ্ৰাম চেনেল আছে যিটোৰ নাম ইমন ছাৰ টিচেছ আৰু ইয়াতে মই কি কৰোঁ মোৰ যিবোৰ ইউটিউবৰ ক্লাছ আছে ইয়াৰে ক্লাছবিলাকৰ লিংক দিয়াৰ লগতে ক্লাছবোৰ হৈ যোৱাৰ লগে লগে মই PDF বিলাক ইয়াতে শ্বেয়াৰ কৰি দিওঁ গতিকে এই দুয়োটা চেনেল আপোনালোকে জইন কৰিব বুলি আশা ৰাখিছো দুটা কাৰণ এক নম্বৰ কাৰণ হৈছে ফ্ৰী অফ কষ্ট বিনামূলীয়া দ্বিতীয় কাৰণটো হৈছে অত্যন্ত লাভদায়ক হ'ব আপোনালোকৰ কাৰণে আপডেটেড হৈ থাকিব গতিকে আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো ক'বলগীয়াখিনি ইমানেই আই হোপ যিখিনি আমি ডিছকাছ কৰিলো পঢ়িলো আপোনালোকৰ কামত আহিল আমাক কমেণ্ট কৰি জনাব যে এইখিনি কেনেকুৱা লাগিল আৰু ইয়াতকে আৰু বেলেগ কিবা কুৱেশ্যনছ আপোনালোকে বিচাৰে নেকি ইয়াৰ বাহিৰে যদি বিচাৰে আমি নিশ্চয় লৈ আনিম আৰু আজিলৈ ইয়াতে সামৰিছো ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম বুলি আশা ৰাখিলো আনটিল নেক্সট টাইম টেক কেয়াৰ